বিপদ অনিবাৰ্য মুখ্যমন্ত্ৰী এইবাৰ নিস্তাৰ নাই, তেওঁ যাবই লাগিব, তেওঁ এবাৰ জেললৈ। বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। ইতিমধ্যে আপোনালোকে গম পাই আছে ছ'চিয়েল মিডিয়াত মিয়াক লৈ তেওঁ যিবিলাক মন্তব্য আগবঢ়াই আছে, বিশেষতে SIR আৰু ভোটাৰ তালিকাৰ সংশোধন, সেই SIR নামত তেওঁ কি যে কথা কৈ আছে আৰু এইবিলাক সম্পূৰ্ণ আইন বিৰোধী কিছুমান কাৰ্যকলাপ। কিন্তু অইন হোৱা হয় অতদিনে জেলত ভৰাই থ'লে হয়, কিন্তু তেওঁ নিজৰ হাতৰ মুঠিতে আছে গৃহ বিভাগটো। গতিকে তেওঁ জানো জেললৈ যোৱাটো সম্ভৱ? আৰু ইমান এজন চতুৰ মুখ্যমন্ত্ৰী, আৰু এই মুখ্যমন্ত্ৰীজনক সহজে জানো জেলত ভৰাব পাৰিব? কিন্তু হ'লেও মানুহে চেষ্টা কৰি চাইছে, অতিষ্ঠ হৈছে। আপোনালোকে হয়তো সিদিনাখন বুলিয়ে নহয়, এইটো একদম বহুত ভাইৰেল হৈ আছে নিউজটো। আপোনালোকে দেখিছে ৰিক্সা চালকসকলক হওক বা মুঠতে মানে মিয়াসকলক এৰি নিদিয়ে। আৰু তেওঁ নিজে উচতাই দিছে মানুহখিনিক যে মিয়াই ৰিক্সা চলালে মানে যদি ভাড়া বিচাৰে তেন্তে হ'লে যদি আপোনালোকক 5 টকা বিচাৰে আপোনালোকে 4 টকাহে দিব। এইবিলাক বাৰু কেনেকুৱা ধৰণৰ কথা? এইবিলাক বাৰু উচতনিমূলক মন্তব্য হয়নে নহয়? অইনে এনেকৈ ধৰণে যদি কথাখিনি ক'লে হয় তেতিয়া তেওঁ কি ক'লে হয় যে এহেঁতক জেলত ভৰা এনেকৈ ক'লে হয়নে নাই? কিন্তু মুখ্যমন্ত্ৰীৰ নিজৰ হাততে আছে গৃহ বিভাগটো। গতিকে তেওঁ মানে ভাবিছে বা মোতকৈ আৰু কোনো হ'ব নোৱাৰে, কিন্তু ওপৰতো এজন আছে, সেইজনে চাই আছে। বাৰু এতিয়া আহি যাওঁ মেইন কথাটোলৈ। এতিয়া ভোটাৰ তালিকাৰ সংশোধনৰ SIR নামত শেহতীয়াকৈ সংখ্যালঘু মিয়া সম্প্ৰদায়ক হাৰাশাস্তি কৰাৰ বা অবৈধভাৱে নাম কৰ্তনৰ নিৰ্দেশ দিয়াৰ অভিযোগ উঠিছে। সংবাদ মাধ্যমক মিয়াই নিজৰ প্ৰাপ্যৰ 5 টকা বিচাৰিলে 4 টকা দিয়া হাৰাশাস্তি কৰিবলৈ আহ্বান জনোৱা লগতে SIR প্ৰক্ৰিয়াৰ জৰিয়তে 4-5 লাখ মিয়াৰ ভোটাৰ নাম কৰ্তন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰিছে। এইটো বাৰু কিমান গ্ৰহণযোগ্য কথা চাওকচোন আপোনালোকে। কিন্তু ইয়াতে বহুতখিনি অতিষ্ঠ হৈছে। বিশেষতে মই আপোনালোকক কওঁ, দুলু আহমেদ ডাঙৰীয়া তেওঁ ইতিমধ্যে গোচৰ ৰুজু কৰিছে, আৰু সেইকাৰণে মই কৈছোঁ যে জেললৈ যাব লাগিব বুলি। তেওঁ কৈছে যি মুকলি মন্তব্য আগবঢ়াইছে সেয়া চৰম সাম্প্ৰদায়িক আৰু মানৱ অধিকাৰ উলংঘনকাৰী। আমি ইমান আইনৰ কথা নাজানো, তথাপিও এইকেইদিন তেওঁ যি মন্তব্য আগবঢ়াই আছে তাত মানে একদম সঁচাকৈ অসন্তুষ্ট প্ৰকাশ কৰিছোঁ। যিয়েই নহওক নহয় জানো, মিয়াই হওক বা অসমীয়াই হওক, ওলাওঁতে এগুৰ সোমাওঁতে এগুৰ যদি মাৰি থকা যায় তেতিয়াহ'লেতো মানুহ অতিষ্ঠ হ'বই। আপোনালোকৰ ঘৰৰ দুৱাৰমুখত যদি এটা কুকুৰ শুই থাকে, সেই কুকুৰটোক যদি ওলাওঁতে এগুৰ সোমাওঁতে এগুৰ যদি মাৰি থাকে তেন্তে হ'লেতো তেওঁ ঘেকেংকৈ হ'লেও মাৰিবই নহয় জানো? ঠিক তেনেকৈয়ে এতিয়া অসন্তুষ্ট প্ৰকাশ কৰি তেওঁলোকে কিছুমান ব্যৱস্থা ল'বলৈ উঠি পৰি লাগিছে, আৰু লাগিবই বাৰু। কিন্তু এই সংক্ৰান্তত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে স্বতন্ত্ৰভাৱে এক গোচৰ ৰুজু কৰাৰ বাবে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত মুখ্য ন্যায়াধীশলৈ এখন পত্ৰ প্ৰেৰণ কৰা হৈছে। এইদৰে যাৱতীয় বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে এই পত্ৰত এক প্ৰতিলিপি ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈকো প্ৰেৰণ কৰা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে নিজে কওকচোন, আপোনালোকেই হওক বা আমিয়ে হওক, এনেকুৱা যদি আমুকক এইটো কৰ তামুকক সেইটো কৰ যদি তেনেকৈ ক'লো হয় তেতিয়াহ'লে কি হ'ল হয় বাৰু? অত দিনে মানে জেলত ভৰাই থ'লে হয়নে নাই? কিন্তু আজি আপোনালোকক মই কথা এটা কওঁ দেই। আজিৰ পৰা 6 মাহৰ আগতে তেওঁলোকৰ দলৰে এজনে আহোমক লৈ পেলাই বহুখিনি কটু কথা কৈছিলে, আৰু তাৰ ওপৰত এটা মই ভিডিঅ' বনাইছিলোঁ। ভিডিঅ'টো ইমানেই ভাইৰেল হৈছিলে, কিন্তু কি হ'ল জানেনে? আজি হঠাতে মোৰ সেই ভিডিঅ'টো ৰিমুভ কৰি দিছে। মই কিন্তু বেয়া শব্দ ব্যৱহাৰ কৰা নাই দেই, কিন্তু সেই ভিডিঅ'টো কিয় হেৰি কৰিলে নাজানো। হয়তো ভাইৰেল হোৱাৰ কাৰণে নাইতো কিবা চাগে আছিলে, কি কথা মই নাজানো। কিন্তু কৈছিলোঁ কি আহোমৰ ওপৰত আঙুলি টোৱাই কথা কোৱা, এনেকৈ পেলাই মই থাম্বনেইলটো লিখিছিলোঁ। কিন্তু সেই ভিডিঅ'টো মোৰ ৰিমুভ কৰিছে। চাওকচোন, সেইবিলাকত চকু দিছে, কিন্তু এইবিলাক কটু কথা কয় যে তেওঁলোকে কিন্তু এইবিলাকৰ ওপৰত চকু নিদিয়ে।
আৰু আচলতে কি আৰু তেওঁলোকে ভাবিছে উঠি ৰজা বহি ৰজা ময়ে, গতিকে আৰু মুখ্যমন্ত্ৰীয়ে মানে কি যি পাৰে মানে এইকেইটা হেৰিতে মানে দিনতে কৰি লৈছে। আৰু ইলেকশ্যনৰ দিন চমু চাপি অহাৰ লগে লগে তেওঁ সঁচাকৈ মাথাই কাম নকৰা হৈছে। হয়তো আচলতে তেওঁ মানে ৰেষ্টৰ প্ৰয়োজন, আৰু তেওঁ কি কৰিছে কি নকৰিছে সেইটো মানে গমেই নাপায়। আৰু গম পাইছে আপোনালোকে, ভাল কামত সদায় শলাগেই ল'ম আৰু বেয়া কাম দেখিলে আঙুলিয়াই দিমেই, হয়নে নহয়? কিন্তু আমাৰ এইজন মুখ্যমন্ত্ৰী এনেকুৱা কাৰোলৈকে তেওঁ ভূক্ষেপ নকৰে, মুঠতে তেওঁ নিজৰ মতেহে চলে। কিবা কয় নহয়, মানে নকওঁ বাৰু এতিয়া এইটো কথা আকৌ ইয়াত সামাজিক মাধ্যমত ওলাই আহে, কিন্তু মানে বহুত কণ্ট্ৰল কৰি পেলাই ৰাখি থৈ দিছোঁ, গম পাইছেনে? তাৰ মাজতে কওঁ, মানে একে সহজ ভাষাত কওঁ, অগৰুৱা। অগৰুৱা শব্দটো বুজি পায় নহয়, কাৰো কথা নুশুনে, গুৰু গোসাঁই নামানে, সেইটোকে কয় অগৰুৱা। আৰু ঠিক আমাৰ মুখ্যমন্ত্ৰীও কিন্তু অগৰুৱা। তেওঁ যিমানেই যি ভাল কাম নকৰক কিয়, যিমান যি নকৰক কিয়, জানো ভাল কামৰ প্ৰতিটো কথাত আমি তেওঁক গুৰুত্ব দিম, মানে ভাল কামৰ দেই, আৰু বেয়া কামৰ কেতিয়াও গুৰুত্ব নিদিওঁ। তেওঁলোকে ইমানেই মিয়াৰ পিছত লাগি আছে, ঠিকে আছে, মিয়া যিসকল মিয়া বাংলাদেশী হয় তেওঁলোকে বাংলাদেশ পাৰ কৰক না, সেইটোকে নকৰি পেলাই তেওঁলোকে আকৌ ৰক্ষণাবেক্ষণো দিয়ে, আকৌ কি কৰে, সকলো আঁচনিও দিয়ে, মাটি বাৰীও দিয়ে, ঘৰ দুৱাৰো বনাই দিয়ে, লেট্ৰিন বাথৰুমৰ পৰা আদি কৰি চব বনায়ো দিয়ে, মানে আঁচনিৰ নামত আৰু চব দিয়ে। তাৰপিছত আকৌ তেওঁলোকক উচ্ছেদ কৰে, মিয়াক এইটো কৰ, মিয়াক সেইটো কৰ, তেনেকুৱা। মই মানে বেলেগ এটা কথা ক'বলৈ নাযাওঁ, মই কওঁ শুনক, একে সৰু উদাহৰণ এটা দিছোঁ। মোৰ তাতে কাম কৰি থকা মুছলমান মানুহ দুজনমান আছে, তেওঁলোকক মই মানে সোধোঁ এই বিষয়ত দেই। সেই ককাইকেইজনে আকৌ মোৰ ভিডিঅ' চাই, খাৰুপেটীয়া ছাইডৰ। ককাই এইবাৰ ভোট কাক দিব? নাই আমি হিমন্ত মামাক দিম দেই, হিমন্ত মামাক দিম। বোলো কিয়, আপোনালোকৰ ঘৰ ভাঙিব না? নাই, হিমন্ত মামাই আমাক বহুত দিছে, বহুত একদম লেট্ৰিন দিছে, ঘৰ দিছে, আৰু কাম কৰি থকাৰ মাজতে ইমানেই ফোন সেই ককাইকেইটাৰ, মানে ক'বা পঞ্চায়তৰ কোনোবা মানুহে ঘৰ আহিছে, লেট্ৰিন আহিছে, এইবিলাকেই। গতিকে ইমানখিনি আঁচনি দিয়াৰ পিছতো আপোনালোকে আকৌ ঘৰ ভাঙিম সেই ভয় ভাবুকি দি আকৌ সেইজাকে কি কৰে, বিজেপিকে ছাপোৰ্ট কৰে, বিজেপিকে ভোট দিয়ে, আকৌ ঘূৰাই পকাই আকৌ সিহঁতৰে ঘৰ ভাঙে। মুঠতে বেবেৰী বাং, আলুগুটি, কচুগুটি, বিলাহী গুটি চব এখন বেবেৰী বাং কৰি পেলাই থৈ দিছে। গতিকে এইবিলাক কৰি থকাতকৈ মানুহ অতিষ্ঠ হৈছে, অতিষ্ঠ হৈ পেলাই আজি দুলু আহমেদ ডাঙৰীয়াই তেওঁৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে মানে ন্যায়ালয় কাষ চাপিছে। কিন্তু একো কৰিব নোৱাৰে। দুলু আহমেদ ডাঙৰীয়াই নিজৰ হেৰিটো কৰিছে, কিন্তু একো কৰিব নোৱাৰে দুলু আহমেদ ডাঙৰীয়াও, কাৰণ এই মুখ্যমন্ত্ৰীক দমন কৰিব পৰা ইমান সহজ নহয়। সোঁৱে বাৱে তেওঁ এনেকুৱাকৈ মানে টকা পইচা ঘটি থৈছে, টেটুগুৰিলৈকে ধাৰ লগাই পেলাই আমাৰ ওপৰত সেইবিলাক হেৰি কৰিব, মানে একেবাৰে নাতি পুতিলৈকে ধাৰ মাৰি মাৰি শেষ কৰিব নোৱাৰিব। কিন্তু তেওঁ নিজৰ পকেট পূৰা গৰম কৰি ৰাখিছে। আৰু সোঁৱে বাৱে ইলেকশ্যন আহিছে যিহেতু, মানে ঠিক নাই দেই, এইবাৰ কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীয়েও কোনোবা ফালৰ পৰা মানে এণ্টি মাৰিব পাৰে। বুবু বাবাকে ওলাই আছে ভিতৰ চৰাত, কিন্তু সিমানখিনি নাজানো, কিন্তু সেই এনেই কিছুমান নোলায় নহয়নে? জুইডাল ধৰা মানে জ্বলাৰ আগতে যেনেকৈ ধোঁৱাটো ওলায়, তেনেকৈ ধোঁৱা এটা ওলাইছে আৰু। গতিকে বন্ধু বান্ধৱীসকল, এইবাৰ সাৰিব পাৰিবনে বাৰু মুখ্যমন্ত্ৰী? নিশ্চয় সাৰিব পাৰিব, কাৰণ তেওঁৰ হাততে আছে গৃহ বিভাগটো। আজিলৈকে আপোনালোকে বাৰু আইন কানুনক আজিকালি বিশ্বাস কৰেনে? কি কৰে নাজানো, কিন্তু মোৰ আজিকালি বিশ্বাস নাই। দেখিয়ে আছে, অন্য কথাটো ক'বলৈ নাযাওঁ, জুবিন গাৰ্গৰ ক্ষেত্ৰত কি হৈ আছে, উকিলসকলে কি কৈ আছে, মুঠতে চব জিৰ', সিমানেই ক'লোঁ। গতিকে বন্ধু বান্ধৱীসকল, এইখিনিয়ে আছিলে মোৰ ক'বলগীয়া। ভিডিঅ'টো একদম চমুৱাই থৈছোঁ, কিন্তু এইবাৰ যিয়ে নহওক দুলু আহমেদ ডাঙৰীয়াক একদম ধন্যবাদ দিছোঁ। তেওঁ নিজৰ মানে হেৰিটো ৰক্ষা কৰি কি কৰিছে, সকলো ৰাইজৰ হৈ, মিয়াসকলৰ হৈ পেলাই তেওঁ এখন নিজাববীয়াকৈ মানে আইনৰ কাষ চাপিছে, আৰু তেওঁৰ ওপৰত এটা কেছ ৰুজু কৰিছে, যি নেকি তেওঁ উচতনিমূলক কিছুমান মন্তব্য আগবঢ়াই আছে নহয়নে? আৰু তেওঁ যিখিনি কৈছে যে 5 টকা বিচাৰিলে 4 টকা দিবি, এতিয়া সেই কথাটো শুনি পেলাই আমাৰ এনেকুৱা উশৃংখল যুৱক যুৱতী আছে, এতিয়া ক'বলৈ পায়হে কথাটো, হয়নে নহয়? তেওঁলোকে একদম কাৰ্যত পৰিণত কৰেই।
গতিকে যেতিয়া এখন কাজিয়া মাৰপিট হ'ব, যেতিয়া নেকি যাব এখনত যদি ভাড়া হয় 20 টকা, নাই 10 টকা দিম, আমাক মুখ্যমন্ত্ৰীয়ে এইটো কৈছে, এনেকৈ কোৱাও আছে। আপোনালোকে নাভাবিব নকয় বুলি। মানে আজিকালি একদম যুৱক যুৱতীসকল মানে একে কিবা হৈ গৈছেগৈ আৰু মানে বেলেগ আকৌ বহলাই ক'ব লাগিব বুলি মই আপোনালোকক নাভাবোঁ। সেইটো কাৰণে ক'লোঁ, এইবিলাক উচতনিমূলক মন্তব্য দিয়াৰ পৰা বিৰত থাকিব লাগে। কাৰণ বয়স হ'ল ন, কেইটা দিন জীয়াই থাকিব, আৰু জীয়াই থকা দিনকেইটাত মানে মই ভাবোঁ সকলোৰে লগত মোকামিলা হৈ পেলাই চলক, যাতে মানে মৃত্যুৰ সময়ত এইটো মৰিছে, ভাল হৈছে, আমি নাযাওঁ চাবলৈ, ভালেই হৈছে, এইটো যাতে নুশুনো, তেনেকুৱাহে লাগে। মানে সাত শত্ৰু হ'লেও তেনেকুৱা নহওক, মই কথাটো উদাহৰণহে দিছোঁ, সেইটো কামনা নকৰোঁ। জীয়াই থাকক, ভগৱানে সুস্থ শৰীৰ এটা দিয়ক, নিৰোগী কৰি ৰাখক মুখ্যমন্ত্ৰীক, সেইটোকে কামনা কৰোঁ। মানে উদাহৰণটো দিবলৈ গৈ মই এই কথাটো কৈছোঁ, একদম ক্ষমা কৰিব। বন্ধু বান্ধৱীসকল, এইখিনি আছিলে মোৰ ক'বলগীয়া। গতিকে সকলোকে ভগৱানে ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ, আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।